সংগ্রামী বন্ধু বান্ধবীর ওচৰত আমাৰ এটি আবেদন। ছয়গাঁৱত চৰকাৰ কৃষক শ্ৰমিক আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে বিক্ষোভ সমাৱেশ। ছয়গাঁৱত CITU আৰু কৃষক সভা দক্ষিণ কামৰূপ জিলা সমিতিৰ যৌথ উদ্যোগত বিক্ষোভ কাৰ্যসূচী। বিজেপি চৰকাৰৰ শ্ৰমিক কৃষক আৰু জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এই বিক্ষোভ কাৰ্যসূচী। এই কাৰ্যসূচীত নিৰ্মাণ শ্ৰমিক কৃষকৰ লগতে আশা কৰ্মীসকলেও অংশগ্ৰহণ কৰে। শ্ৰমিকৰ দাবী পূৰণ নহ'লে পুনৰ প্ৰতিবাদৰ হুংকাৰ শ্ৰমিকৰ। এই কাৰ্যসূচীত CITUৰ জিলাৰ সম্পাদক অনিল দাস, ৰাজ্যিক সদস্য হিতেশ দাসৰ লগতে অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বিষয়ববীয়াও উপস্থিত থাকে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। ৰন্ধন কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী, সহায়িকা, আশা বাইদেউসকলৰ আজি চৰকাৰী কাম কৰিও চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি পোৱা নাই। এই নীতিক আমি পৰাস্ত কৰিব লাগিব আৰু এই নীতিক পৰাস্ত কৰাৰ কাৰণে ঐক্যবদ্ধ আন্দোলন জৰুৰী। আজি চৰকাৰী কামত খটুৱাই আছে, চৰকাৰী কামত খটুৱাই থাকিও কিন্তু চৰকাৰে আজি নস্বাত কৰিছে চৰকাৰী কৰ্মচাৰী হিচাপে। ইয়াতকৈ উদ্বেগজনক কথা হ'ব নোৱাৰে। আজি অংগনৱাড়ী কৰ্মী সহায়িকাসকলে যোৱা খুব সম্ভৱ 2 তাৰিখৰ পৰা একেৰাহে আন্দোলন সংগঠিত কৰিছে। আজি সঞ্চালকৰ কাৰ্যালয়ত কিন্তু মন্ত্ৰীসকলৰ সঞ্চালকৰ এতিয়ালৈকে সময় হোৱা নাই, তেওঁলোকৰ সৈতে আলোচনাত বহাৰ কাৰণে সময় হোৱা নাই। এয়া হৈছে খুবেই উদ্বেগৰ কথা। যদি আঁচনিখন সুস্থভাৱে চলিবলগীয়া হয় তেতিয়াহ'লে আঁচনিৰ তৃণমূল পৰ্যায়ত কৰ্মৰত কৰ্মচাৰীসকলৰ খবৰ ল'ব লাগিব চৰকাৰখনে। কেৱল কাগজী তথ্যৰে বা ল'লে নহয়, বাতৰি কাকতত টিভিত ডাঙৰ ডাঙৰ তথ্য দেখুৱাই পেলাই চৰকাৰে বা ল'লে নহয়। তাত কাম কৰি থকা এই লক্ষ লক্ষ মহিলা শ্ৰমিকসকলক আজি সকাহ দিয়াৰ প্ৰয়োজন, তেওঁলোকক কামৰ স্বীকৃতি দিয়াৰ প্ৰয়োজন। যে আমি যিসকলে ভাবি আছোঁ যে আমি অনুনয় বিনয় আপচৰ মাজেৰে আমাৰ সমস্যা আমি সমাধান কৰিম, আমি মন্ত্ৰীক লগ কৰিম, মুখ্যমন্ত্ৰীৰ ওচৰত যাম, তেওঁক কাকুতি মিনতি কৰিম, আমাৰ মজুৰি বঢ়াই দিব, আমি মাননি বঢ়াই দিব, আমাক উচিত ব্যৱস্থা কৰি দিব, চাকৰিটো হোৱা কৰি দিব। এই আশা নিৰাশা হৈয়ে ৰ'ব যদি আমি ঐক্যবদ্ধ আন্দোলন আজি আৰু বেছি শক্তিশালী কৰি তুলিব নোৱাৰোঁ। তেওঁলোকে উজাৰি দিছে, কিন্তু তেওঁলোকে আজিলৈকে ন্যূনতম মজুৰি পোৱাৰ ব্যৱস্থা হোৱা নাই। চৰকাৰৰ নীতি নাই ন্যূনতম মজুৰি সম্পৰ্কত নিৰ্মাণ শ্ৰমিকসকলৰ। কিয় নাথাকে? আজি ইতিমধ্যে উদ্দেশ্য ব্যাখ্যাৰ সময়তে কমৰেড দেৱেশ্বৰ দাসে কৈছে যে চৰকাৰে আজি বাকী আৰু ফাঁকিত চলিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই দক্ষ চৰকাৰখনেও আজি কেৱল বাকী আৰু ফাঁকিত চলিছে। আজি কৈছে আমি 1 লাখ চাকৰি দিম, গণি 1 লাখ চাকৰি। 14 চনৰ পৰা 10 বছৰে 1.5 লাখ চাকৰিও আজি দিব পৰা নাই, বাতৰি কাকতত প্ৰচাৰ হৈছে। সংগ্ৰামী বন্ধু বান্ধৱীৰ ওচৰত আমাৰ এটি আবেদন। এই আবেদনটো হৈছে আমি আজি যিবিলাক সংগ্ৰাম কৰি আছোঁ, যিবিলাক আন্দোলন সংগঠিত কৰি আছোঁ, এই আন্দোলন আৰু সংগ্ৰামবিলাক হৈছে আমাৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰাম। আমাৰ যি প্ৰাপ্য অধিকাৰ, এই অধিকাৰ আমি নিশ্চিতভাৱে ৰক্ষা কৰিবলৈ হ'লে আমি একত্ৰিত হ'ব লাগিব। আৰু আজিৰ এই 9 ফেব্ৰুৱাৰীৰ এটা উদাহৰণ হৈছে আমি সকলোৱে, আমি য'তেই যি ক্ষেত্ৰতেই কাম নকৰোঁ কিয়, আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। আজি এগৰাকী ঠেলা চালক, এগৰাকী ৰিক্সা চালক, এগৰাকী অংগনৱাড়ী কৰ্মী সহায়িকা, এগৰাকী ৰন্ধন কৰ্মচাৰী, এগৰাকী আশা বাইদেউ, এগৰাকী নিৰ্মাণ শ্ৰমিক, কল কাৰখানাৰ শ্ৰমিক, আমি সকলোৱে আজি ইয়াত কম সংখ্যক হ'লেও ইয়াত ঐক্যবদ্ধ হৈছোঁ এটা ঠাইত। ঠিক তেনেদৰে বৰপেটা, গুৱাহাটী প্ৰতিটো ঠাইতেই প্ৰতিটো ক্ষেত্ৰত কাম কৰা এই শ্ৰমিক বন্ধুসকল লগ লাগিছে। আজিৰ এই তাৰিখটোৰ তাৎপৰ্য হৈছে কেৱল আমি শ্ৰমিকসকলেই ঐক্যবদ্ধ হোৱা নাই, ইয়াত কৃষক বন্ধুসকলো আজি শ্ৰমিকৰ সৈতে একেলগে লগ লাগিছে। আৰু সেইকাৰণেই আজিৰ এই সমাৱেশ হৈছে কৃষক শ্ৰমিকৰ ঐক্যবদ্ধ সমাৱেশ। আৰু এই
ঐক্য আমি মজবুত ওপৰত সমাধান কৰিব পাৰে। তাৰ কাৰণে আমাৰ শ্ৰমিক শ্ৰেণীৰ লিডাৰক আগবঢ়াব লাগিব বা আমাৰ চৰকাৰ আনিব লাগিব। গতিকে মই ভাবোঁ গোটেই যদি ভাৰতবৰ্ষৰ 90% মানুহে যদি মানে কমিউনিষ্টত মানে ভোট দিয়ে তেতিয়াহ'লে নিশ্চয় আমাৰ সমস্যাবিলাকো সমাধান হ'ব আৰু ভৱিষ্যতে আমাৰ যিখিনি শ্ৰমিকৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান হ'লে আমাৰ মুক্তি হ'ব। গতিকে এইখিনি অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ আৰু এই পৰিষদৰ জৰিয়তে আমাৰ যিটো পঞ্জীয়ন নিৰ্মাণ শ্ৰমিক আছে, পঞ্জীয়ন কৰা নিৰ্মাণ শ্ৰমিকসকলে বিভিন্ন শিতানত বিভিন্ন সা সুবিধা পায়। যেনেকুৱা ধৰণৰ এৰা ল'ৰা ছোৱালী পঢ়ি থাকোঁতে প্ৰথম মানৰ পৰা 1500 টকা, চাৰে চতুৰ্থ মানলৈকে আৰু চতুৰ্থ মানৰ পৰা 7লৈকে 2750 টকা, এনেকুৱা বিভিন্ন শিতানত বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ বা সাহায্য এককালীন সাহায্য হিচাপত পায়। কিন্তু বৰ্তমান চৰকাৰলৈ আমাৰ খবৰ হ'ল এইটোৱেই যে সেই আইনখন হোৱাৰ পৰাই আমাৰ যিটো আঁচনি আইনৰ জৰিয়তে যি সা সুবিধা পাই আছোঁ সামান্য পৰিমাণে হ'লেও সেইখিনি আমি প্ৰায় নিয়মীয়াভাৱে পাই আছোঁ বুলি ক'লেও ভুল নহয়। চব কাটি খতম উন্নয়ন কৰিব, কিন্তু এই যি উন্নয়নৰ নামত প্ৰকৃতাৰ্থত আমাৰ এই চৰকাৰে কি কৰিব? ৰাইজৰ টকাৰে উন্নয়নৰ কৰিব। এই টকাবিলাক কোনো হেমন্ত বিশ্ব বা আমাৰ মন্ত্ৰীবিলাকৰ নহয়, এই টকাবিলাক আমাৰ ৰাইজৰ টকা। ৰাইজৰ টকাৰে ৰাইজৰ কাম কৰিব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই চৰকাৰৰ দিনত ৰাইজৰ টকাৰে ৰাইজৰ কাম কৰাটো হাজাৰ হাজাৰ টকা, কোটি টকা তেওঁলোকে ওলোটাই দুৰ্নীতি কৰিছে। এই যে ৰাস্তা বনাইছে, এই যে ব্ৰিজ বনাইছে, আপোনাৰ এই গুৱাহাটীত গ'লে দেখা পাব ব্ৰিজেই আৰু অসমৰ বিভিন্ন ঠাইত ব্ৰিজ। এতিয়া যিসকল জনা শুনা মানুহ কৈ আছে যে ব্ৰিজবিলাক বনোৱা ৰাইজৰ সুবিধাৰ কাৰণে নহয়, আচলতে ব্ৰিজৰ নামত তেওঁলোকে কোটি কোটি টকা দুৰ্নীতি কৰাৰ কাৰণেহে এই ধৰণৰ কামবিলাক কৰি আছে। স্বাভাৱিকতে আজি 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 10টা কেন্দ্ৰত আমাৰ 6 গাঁৱৰ কেন্দ্ৰইদি 11টা কেন্দ্ৰ, এই 11টা কেন্দ্ৰত বিক্ষোভ সমাৱেশ অনুষ্ঠিত হৈছে। স্বাভাৱিকতে আমি চৰকাৰলৈ আহ্বান হৈছে যে নীতি পৰিৱৰ্তন কৰক। শ্ৰমিক আৰু কৃষকৰ বিৰুদ্ধে যি নীতি গ্ৰহণ কৰা হৈ আছে এই নীতি পৰিৱৰ্তন কৰক, আৰু অন্যথাই যদি এই নীতি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আগন্তুক লোকসভা নিৰ্বাচনত আমি শ্ৰমিক কৃষকসকলে আজি শাসকীয় চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই প্ৰচাৰ সাব্যস্ত কৰিব লাগিব। এইটো হৈছে আমাৰ প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে আজি লক্ষ্য কৰা গৈছে যে শ্ৰমিক কৰ্মচাৰীসকল যি আছে, মূলতঃ আঁচনি কৰ্মচাৰীসকল, তেওঁলোক চৰকাৰী আঁচনিত কাম কৰি আছে, কিন্তু চৰকাৰী আঁচনিত কাম কৰি থকা স্বত্তেও তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ আজিলৈকে মৰ্যাদা দিয়া হোৱা নাই। আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আজি এগৰাকী ৰন্ধনকৰ্মীয়ে মাহিলী 7,000 টকা পায় হাৰিয়ানাত, তাত বিজেপি চৰকাৰ আছে। কেৰেলাত দৈনিক 600ৰ পৰা 675 টকা পায়। আজি কেইখনমান ৰাজ্যত ডেথ বেনিফিট পায়, তেওঁলোকে চিকিৎসা সাহায্য পায়, ইত্যাদি ইত্যাদি পায়, পোচাক 2যোৰ কৰি পায়। কিন্তু অসমত মাত্ৰ 1500 টকাত এই লক্ষাধিক ৰন্ধনকৰ্মী কাম কৰি আছে। 1,15,000 ৰন্ধনকৰ্মী, এই 15,000ৰ পৰা কমি কমি আহি এতিয়া 1,04,000 হৈছে। এই ৰন্ধনকৰ্মীসকলক ছাটাই কৰি থকা হৈছে। দ্বিতীয় কথা, আশা বাইদেউসকল আৰু অংগনৱাড়ী বাইদেউসকলৰ কথা আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে কৰোণা কালত কি ধৰণে কাম কৰিছে, কিন্তু কৰোণা কালৰ পইচা আজিলৈকে আদায় দিয়া নাই অসম চৰকাৰখনে। গতিকে স্বাভাৱিকতে এই ধৰণৰ যিবিলাক কাৰুকাৰ্য, এই কাৰুকাৰ্যবিলাক বন্ধ কৰিব লাগে, আৰু বন্ধ কৰাৰ মাজেৰে শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থত নীতি গ্ৰহণ কৰিব লাগে।